অত্যাধিক গৰমৰ মাজতে মই আপোনালোকক এটা সুন্দৰ পৰিৱেশৰ মাজলৈ লৈ যাব বিচাৰিম। এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, মোৰ কাষতে এটা সুন্দৰ জলাশয় আৰু জলাশয়ৰ পাৰত একাংশ ছাত্ৰ ছাত্ৰী। তাহানিৰ গুৰুকুলৰ শিক্ষাৰ পদ্ধতি যেন ঘূৰি আহিছে মাজুলীলৈ। উজনি মাজুলীৰ শিল্পকলা বিদ্যালয় নামৰ যিখন চিত্ৰকলাৰ বিদ্যালয় আছে, সেই বিদ্যালয়খনে কণ কণ ছাত্ৰ ছাত্ৰীসকলক ইয়ালৈ আনি তেওঁলোকে ছবি অংকনৰ শিক্ষা প্ৰদান কৰিছে। মই পৰিৱেশটো দেখুৱাইছোঁ, এটা সুন্দৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশ, আৰু সুন্দৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশটোক আৰু অধিক সুন্দৰ কৰি তুলিছে এইসকল কণ কণ ছাত্ৰ ছাত্ৰীয়ে। আৰু কণ কণ ছাত্ৰ ছাত্ৰীয়ে প্ৰাকৃতিক পৰিৱেশৰ মনোমোহা দৃশ্য উপভোগ কৰি তেওঁলোকে যি অংকন কৰিছে, ইয়াতে যি চিত্ৰ অংকন কৰিছে, সেই চিত্ৰ দেখিলে আপোনাৰো মন ভৰি পৰিব, আপোনাৰো মন পুলকিত হ'ব। মই এজন ছাত্ৰৰ সেই চিত্ৰসমূহ দেখুৱাম। তাৰ পূৰ্বে প্ৰাকৃতিক পৰিৱেশটো দেখুৱাইছোঁ, যিহেতু এটা এৰাসুতি আৰু আৰু এই খেৰকটীয়া সুঁতিৰ পাৰতেই আপুনি যদি দূৰত চাই দুগৰাকী মহিলাই ধুনীয়াকৈ চালনি বাই আছে। মই দেখুৱাইছোঁ এখন বাঁহৰ দলং, এটা পাৰে মাজুলী আৰু আনফালে ঢকুৱাখানা, লখিমপুৰ ডিষ্ট্ৰিক্ট, লখিমপুৰ জিলা, আৰু এফালে মাজুলী। লখিমপুৰ আৰু মাজুলীৰ মাজত থকা এখন খেৰকটীয়া নৈৰ এটা খুঁটি, আৰু এই খুঁটিটোত এখন বাঁহৰ দলং। এই দলংখনেদিয়ে দুখন জিলাৰ লগত সংযোগ হৈছে, আৰু তাৰ পাৰতে এইসকল কণ কণ ছাত্ৰ ছাত্ৰীয়ে মনৰ হেঁপাহেৰে আঁকিছে প্ৰাকৃতিক পৰিৱেশ। মই সেই সুন্দৰ পৰিৱেশটো, নান্দনিক পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। অতিকৈ দেখিলে এক মনোমোহা পৰিৱেশ, যি সময়ত ঘৰত আচলতে ছাত্ৰ ছাত্ৰীসকল হওক বা কোনো লোকেই ঘৰত ফেনৰ তলত বহি থাকিব নোৱাৰা পৰিৱেশ হৈছে, তাৰ মাজতে কিন্তু নিৰ্মল হাৱা, নিৰ্মল বতাহ গ্ৰহণ কৰি এইসকল ছাত্ৰ ছাত্ৰীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে। বিভিন্ন ধৰণৰ বিভিন্ন ৰঙেৰে আচলতে কথা কোৱা কিছুমান চিত্ৰ তেওঁলোকে অংকন কৰি তুলিছে। মই দেখুৱাইছোঁ দুজন ছাত্ৰক, আৰু দেখিলেই ভাল লগা পৰিৱেশটো। আৰু আনফালেও মই ছাত্ৰ ছাত্ৰীসকলক দেখুৱাম। এই সুন্দৰ প্ৰয়াসটো কৰিছে উজনি মাজুলী শিল্পকলা বিদ্যালয়। প্ৰথমতে এজন ছাত্ৰৰ মই মন্তব্য লৈ ল'ম পোনতেই। কি ক'বা, তোমাৰ ঘৰ নামটো কি প্ৰথমতে? নমস্কাৰ, মোৰ নাম শ্ৰী মাধুৰ্য দলে। ঘৰ ক'ত? ৰাতিপুৱাৰ চুক। ছবি কেতিয়াৰ পৰা শিকি আছা? 1 বছৰ হ'ল শিকা। 1 বছৰ হৈছে। আৰু আজি ইয়াতে একদম ধুনীয়া পৰিৱেশটোত আহি কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে। কি ছবি আঁকিলা তুমি এতিয়া? এটা চিনেৰি আঁকিছো। গছৰ? ধুনীয়াকে আঁকিছা। কি ৰং ব্যৱহাৰ কৰিছা ইয়াতে? অইল পেষ্টেল হয়। অইল পেষ্টেল ব্যৱহাৰ কৰিছা। 1 বছৰত শিকিছা ন? 1 বছৰ হৈছে। ইভাগে কোন ক্লাছত পঢ়া তুমি? ক্লাছ 7। আচলতে সেই পৰিৱেশটো দেখুৱাইছোঁ, আৰু সুন্দৰ চিত্ৰ দেখুৱাইছোঁ যে কি ধৰণে অংকন কৰিছে। এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশক ৰূপ দিয়াৰ চেষ্টা কৰিছে এই ছাত্ৰজনে। আনফালে গৰম, অত্যাধিক গৰম, আপুনি ঘৰৰ ভিতৰত থাকিব নোৱাৰা অত্যাধিক গৰম, ফেনৰ হাৱাও গৰম হৈ গৈছে। এনেধৰণৰ পৰিৱেশৰ মাজত এইসকল ছাত্ৰ ছাত্ৰীক উজনি মাজুলী শিল্পকলা বিদ্যালয়ৰ যিগৰাকী প্ৰশিক্ষক, তেওঁ যি সুন্দৰ ভূমিকা গ্ৰহণ কৰিছে, তেওঁলোকক ইয়ালৈ উলিয়াই অনা হৈছে আৰু ছবি অংকন কৰিবলৈ দিয়া হৈছে। প্ৰাকৃতিক পৰিৱেশটো উপভোগ কৰি, প্ৰাকৃতিক পৰিৱেশটো নিৰীক্ষণ কৰি তেওঁলোকক সুন্দৰ ছবি আঁকিবলৈ দিছে। মই দেখুৱাইছোঁ বিদ্যালয়খনত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীৰ উপৰিও যিসকল আচলতে তেওঁলোকে এটা কৰ্মশালা অনুষ্ঠিত কৰিছিল গ্ৰীষ্মকালীন বন্ধৰ সময়ত। আজি 15টাকৈ দিন তেওঁলোকে কৰ্মশালা অনুষ্ঠিত কৰি যিসকল কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীক, সেই অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীক তেওঁলোকে নদীৰ পাৰলৈ লৈ আহিছে, আৰু নদীৰ পাৰলৈ লৈ আহি তেওঁলোকে মনোমোহা প্ৰাকৃতিক পৰিৱেশটো চাই এক সুন্দৰ চিত্ৰ অংকন কৰাৰ, ৰং তুলিকাৰ আভাস দিবলৈ চেষ্টা কৰোৱাবলৈ যত্ন কৰিছে। আচলতে গছৰ পাতৰ ৰং কেনেকুৱা, গছৰ ৰং কেনেকুৱা, প্ৰকৃতিখনৰ কি সুন্দৰ ৰূপ, সেই সুন্দৰ ৰূপটো কি ধৰণে ফুটাই তুলিব পাৰি, সেই পৰিৱেশটো গঢ় দিবলৈ ছাত্ৰ ছাত্ৰীসকলৰ মনটো এক সজীৱ সুন্দৰ কৰি তুলিবলৈ এটা আচলতে ৰঙৰ উৎস বিচাৰি যেন তেওঁলোক এই খেৰকটীয়াৰ পাৰলৈ আহিছে, আৰু সুন্দৰ পৰিৱেশটো মই দেখুৱাইছোঁ। নিৰঞ্জন আছে, অকণমান মন্তব্য লৈ ল'ম। যিগৰাকী এই চিত্ৰকলা যিখন বিদ্যালয়, সেই বিদ্যালয়খনৰ যিগৰাকী প্ৰশিক্ষক তেওঁ আছে, তেওঁৰ পৰা মন্তব্য লৈ ল'ম। পৰিৱেশটো দেখুৱাইছোঁ, বিভিন্ন স্থানৰ ছাত্ৰ ছাত্ৰীসকল আহিছে। সুন্দৰ পৰিৱেশটোৰ মাজলৈ লৈ অহা পৰিলক্ষিত হৈছে। সোণত সুৱগা চৰাইছে বুলিয়ে আজিৰ তাৰিখত ক'ব লাগিব। কি ক'ব এই মুহূৰ্তত? হয়, নমস্কাৰ। আমাৰ উজনি মাজুলী শিল্পকলা বিদ্যালয়ে বিগত বৰ্ষৰ দৰে এইবাৰো গ্ৰীষ্ম বন্ধটো আমাৰ ছাত্ৰ ছাত্ৰীসকলক লগত লৈ আমি শিল্পকলাৰ চৰ্চা কৰি আহিছিলোঁ। আৰু আমাৰ আপোনালোকে গম পাইছে, যিহেতু আমাৰ এটি কৰ্মশালা চলি আছিলে, কৰ্মশালাৰ আমি এইটো সামৰণি সময়ত আমি উপনীত হৈছোঁ। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি ক্লাছৰুমৰ চাৰিবেৰৰ মাজৰ পৰা উলিয়াই আনি আমাৰ ওচৰতে থকা এই নদীৰ ইমান এটা সুন্দৰ পৰিৱেশ, আৰু তাতে গৰমৰ প্ৰভাৱ যথেষ্ট বেছি, সেইবাবে ছাত্ৰ ছাত্ৰীসকলক এই নদীৰ পাৰলৈ আনি নদীখনৰ লগত অকণমান ওচৰৰ পৰা চিনাকি কৰিব মানসেৰে আনিছিলোঁ। আৰু আমাৰ ইয়াত আজি ছাত্ৰ ছাত্ৰীসকলে ৰঙৰ লগত ধেমালি খেলা বুলিয়ে ক'ব লাগিব। তেওঁলোকে যিহেতু
ইয়াত ৰঙৰ লগত পৰিচয় হৈছে আৰু ওচৰৰ পৰা পৰিচয় হৈছে। বিশেষকৈ আমাৰ প্ৰাকৃতিক যিবিলাক কালাৰসমূহ, সেই কালাৰসমূহ চাই নিজৰ কালাৰ বক্সৰ পৰা কালাৰসমূহ উলিয়াই কেনেদৰে মিশ্ৰণ কৰিব লাগে, কি কৰিব লাগে, সেই তাৰে অকণমান প্ৰশিক্ষণ আমি দি আছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে কামসমূহ অব্যাহত ৰাখিছে। সেই সুন্দৰ পৰিৱেশটো মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই প্ৰথমতে এতিয়া বেনাৰখন দেখুৱাই লৈছোঁ যে উজনি মাজুলী শিল্পকলা বিদ্যালয় নৈপৰীয়া মাজুলী শীৰ্ষকে তেওঁলোকে অনুষ্ঠান অনুষ্ঠিত কৰিছে। নৈপৰীয়া মাজুলী নামটোৱে অধিক শুৱলা। সুন্দৰ মন্তব্য আৰু আছে, অভিভাৱক আছে, মই মন্তব্য লৈ ল'ম। পূৰ্বে ছাত্ৰ ছাত্ৰীসকলৰ হাতৰ পৰশত প্ৰাণ পাই উঠা যিসমূহ চিত্ৰ, সেই চিত্ৰসমূহ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। অকণমান জুম কৰি দিবা। দেখুৱাবলৈ চেষ্টা কৰি আছোঁ যে সুন্দৰ এক নান্দনিক পৰিৱেশৰ মাজত ছাত্ৰ ছাত্ৰীসকলক নৈ পাৰলৈ, খেৰকটীয়াৰ পাৰলৈ লৈ অহা হৈছে। ৰং তুলিকাৰ সৈতে ধেমালি কৰিবলৈ অলপ সময় দিয়া হৈছে ছাত্ৰ ছাত্ৰীসকলক। ইয়াৰ মাজতে যদি আমি এটা সুন্দৰ মধুৰ কবিতাও শুনো, নিশ্চয় আমাৰ ভালো লাগিব। মনোমোহা প্ৰাকৃতিক পৰিৱেশ, বিশিষ্ট এগৰাকী কবি মই ইয়াতে লগ পাইছোঁ। অকণমান তৎমুহূৰ্তত যদি অকণমান শুনা পাওঁ। বহুত মানুহৰে মাজতো কেতিয়াবা নিসংগতা অনুভৱ কৰোঁ, যেতিয়া নিৰলে আমন জিমনকৈ বহি থাকোঁ। বহুত নিসংগতাৰে মাজতো কেতিয়াবা আনন্দ লভোঁ, যেতিয়া তোমাৰ কথা মনত ভাবোঁ। আচলতে সুন্দৰ পংক্তি এটা দিলে আমাক। কি ক'ব? সুন্দৰ ব্যৱস্থা। এই ব্যৱস্থাটো অতিকৈ আদৰণীয় আৰু প্ৰশংসনীয়। আমাৰ শিল্পকলাৰ এই অধ্যক্ষ নিৰঞ্জন বৰাই সিদিনা আমাক জনালে এই লোকেশ্যনটো আমিও ঠিক কৰিছিলোঁ। মই ভাবিলোঁ এই গ্ৰীষ্ম বন্ধত যেতিয়া 15 দিনীয়া এই ছবি অঁকাৰ কৰ্মশালা হৈছে, অন্তিম দিনা অন্তত যদি সৃষ্টিশীল মনোভাৱৰ এটা ধাৰণা যদি ছাত্ৰ ছাত্ৰীৰ মনলৈ আহে, এই নদীৰ পাৰত যদি কৰা যায়, তেতিয়া কবিতা আৰু ছবি সৃষ্টিশীল মনোভাৱটো চাগৈ একাত্মক বুলি মই ভাবোঁ। গতিকে ছাত্ৰ ছাত্ৰীয়ে প্ৰাকৃতিকভাৱে যদি এই চিন্তাধাৰণাটো আহে, কাৰণ বিদ্যালয়ৰ আবেষ্টনীতে যদি থকা যায়, তেতিয়া প্ৰকৃতিৰ মনোৰম দৃশ্যটো উপভোগ কৰিবলৈ নাপায়। এই মনোৰম দৃশ্যৰ মাজেদি নিজস্ব এটা সৃষ্টি হওক বুলি ভাবিয়েই এই নদী পাৰলৈ অনাৰ ব্যৱস্থা কৰা হওক বুলি মই প্ৰস্তাৱ এটা আগবঢ়াইছিলোঁ। আচলতে সেই সুন্দৰ পৰিৱেশটো দেখুৱালোঁ আৰু এনেধৰণে ছাত্ৰ ছাত্ৰীসকলে যি মনোমোহা চিত্ৰ অংকন কৰিছে, সেই পৰিৱেশটো দেখুৱালোঁ। আমিও এটা সুন্দৰ পৰিৱেশৰ মাজত থাকি আচলতে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰস্ফুটিত মনসমূহ ফুটাই তুলিবলৈ কাগজ আৰু পেঞ্চিল, ৰং ব্যৱহাৰ কৰি যিধৰণে সুন্দৰ ব্যৱস্থা কৰিছে, ই সঁচাকৈ মনোমোহা হৈ পৰিছে। সেই পৰিৱেশটো আমি খেৰকটীয়াৰ পাৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিলোঁ।